নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি 29 ডিচেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাতিপুৱাৰ কেইবাটাও খবৰ আহি পৰিছে। এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ। অখিল গগৈক গোৱালগালিৰ পৰা বদৌদিৰ আজমলক এবাৰ চৰম খকিয়নি কৃষক মুক্তিৰ। আজমলক স্বাস্থ্য শিক্ষাৰ বেপাৰী আখ্যা দি অখিল গগৈয়ে খৰব হৈ পৰাৰ পাছতে এইবাৰ আজমলেও অখিল গগৈক উদ্দেশ্য কৰি গালি গালাজ কৰিছিল নাম উল্লেখ নকৰাকৈ। এই ঘটনাক লৈ এতিয়া আজমলৰ টাৰ্গেট কৃষক মুক্তিৰ। হাতত আছে মাত্ৰ দুটাকৈ দিন। 1 তাৰিখৰ পৰাই আৰম্ভ হ'ব অন্ন সেৱা দিন। নতুন হিতাধিকাৰীও লাভ কৰিব ৰেচন কাৰ্ড। এই মুহূৰ্তত জনাই আছো গুৰুত্বপূৰ্ণ খবৰ। হাতত মাত্ৰ 3টাকৈ দিন। হাতত 3টা দিন বাকী আছে। নতুন বছৰৰ লাখ লাখ হিতাধিকাৰীৰ বাবে ভাল খবৰ। এবাৰ নতুনকৈ ৰেচন কাৰ্ড পোৱা হিতাধিকাৰীও লাভ কৰিব ৰেচন সামগ্ৰী। 1 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে চলিব অন্ন সেৱা দিন। 10 দিনৰ ভিতৰতে সংগ্ৰহ কৰিব লাগিব ৰেচন। নতুনকৈ অৰুণোদয় পোৱাসকলৰ বাবেও ভাল খবৰ। 10 জানুৱাৰীত লাভ কৰিব অৰুণোদয় ধন। বৃদ্ধ পেঞ্চন দিব্যাংগ আঁচনিৰ ধনো লাভ কৰিব 10 তাৰিখে। আন এটা খবৰ হৈছে হঠাৎ অসুস্থ হৈ পৰিছে দলগাঁৱৰ বিধায়ক মুজিবুৰ ৰহমান। টাইফয়েডত আক্ৰান্ত বিধায়কগৰাকী সম্প্ৰতি গুৱাহাটীত চিকিৎসাধীন অৱস্থাত আছে বুলি জানিব পৰা গৈছে। পৰৱৰ্তী খবৰ, গৃহবন্দী কৰা হৈছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক। ভূমিকম্পৰ সৃষ্টি হৈছে দিল্লীত। তোলপাৰ লাগিছে বিহাৰৰ ৰাজনীতিত। দিল্লীৰ ৰাজনীতিত ভূমিকম্পৰ সৃষ্টি কৰিব পৰা এটা খবৰ আহিছে বিহাৰৰ পৰা, কিয়নো বন্দী কৰি ৰখা হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক। 4গৰাকী সহযোগী নেতাই বন্দী কৰি ৰাখিছে মুখ্যমন্ত্ৰী নীতিশ কুমাৰক। আৰজেডি নেতা তেজস্বী যাদৱৰ দাবীক লৈ তোলপাৰ লাগিছে বিহাৰৰ ৰাজনীতিত। অৱশ্য মুখ্যমন্ত্ৰী নীতিশ কুমাৰক বন্দী কৰি ৰখা 4 নেতাৰ নাম উল্লেখ কৰা নাই তেজস্বী যাদৱে। মুখ্যমন্ত্ৰী নীতিশ কুমাৰক স্বতন্ত্ৰভাৱে কাম কাজ কৰি যোৱাত মিত্ৰদল বিজেপিয়ে বাধা দিয়াৰো অভিযোগ উত্থাপন হৈছে। শেহতীয়াকৈ বিহাৰৰ মুখ্যমন্ত্ৰী আসনক লৈ বিজেপি আৰু নীতিশ কুমাৰৰ মাজত সৃষ্টি হৈছিল মতানৈক্যৰ। 2025 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিহাৰৰ ৰাজনীতিক লৈ বিভাজন সৃষ্টি হ'ব পাৰে এনডিএত। মহাৰাষ্ট্ৰত একনাথ সিন্দেৰ পৰা মুখ্যমন্ত্ৰী আসন কাঢ়ি লোৱাৰ পাছতে বিজেপিক লৈ শংকিত মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। শেহতীয়াকৈ দিল্লীত জে.পি. নাড্ডাৰ বাসগৃহত অনুষ্ঠিত এনডিএৰ বৈঠকতো উপস্থিত হোৱা নাছিল মুখ্যমন্ত্ৰী নীতিশ কুমাৰ। দিল্লীৰ ৰাজনীতিত ভূমিকম্পৰ সৃষ্টি কৰিব পৰা এটা খবৰ আহিছে বিহাৰৰ পৰা, আৰু সেই খবৰক লৈ এতিয়া তোলপাৰ বন্দী কৰি ৰখা হৈছে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰক। পৰৱৰ্তী খবৰটো হৈছে ক্ৰিকেটৰ খেলপথাৰত এক ভয়ংকৰ অঘটন। ফিল্ডিং কৰি থকা অৱস্থাতেই ভাৰতীয় ক্ৰিকেটাৰৰ কৰুণ মৃত্যু। এটা বেয়া খবৰ জনোৱাৰ চেষ্টা কৰিছো। ক্ৰিকেটৰ খেলপথাৰত পুনৰ সংঘটিত হৈছে কৰুণ ঘটনা। এগৰাকী ক্ৰিকেটাৰৰ খেলপথাৰতে মৃত্যু হৈছে। খেলপথাৰতে মৃত্যুক আঁকোৱালি লৈছে এগৰাকী ভাৰতীয় খেলুৱৈয়ে। ফিল্ডিং কৰি থকাৰ সময়তে মৃত্যু ঘটিছে এগৰাকী ভাৰতীয় ক্ৰিকেটাৰগৰাকীৰ মৃত্যুৰ পাছতে শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। শোকত ভাগি পৰিছে কথিত খেলুৱৈসকল। ভেটেৰানছ ডাবল উইকেট টুৰ্ণামেণ্টত সংঘটিত হৈছে এই কৰুণ ঘটনা। খেলপথাৰতেই মৃত্যুক আঁকোৱালি লৈছে ক্ৰিকেটাৰ যশ গৌৰই। উল্লেখযোগ্য যে যশ গৌৰ ৰাজস্থানৰ ৰঞ্জী দলৰ প্ৰাক্তন খেলুৱৈ বুলি জানিব পৰা গৈছে। 58 বছৰীয়া যশ গৌৰৰ মৃত্যুৰ ৰাজস্থান ক্ৰিকেটত শোকাকুল পৰিৱেশ বিৰাজ কৰিছে। শোকৰ ছাপ পৰিছে। 58 বছৰ বয়স হৈছিল যদিও যশ গৌৰে নিজৰ স্বাস্থ্যৰ যত্ন লৈ লোকেল ক্ৰিকেট খেলি আছিলে, আৰু তাৰ পিছতেই এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আন এক খবৰ হৈছে 22গৰাকী ছাত্ৰীৰ সৈতে এগৰাকী লম্পট শিক্ষকৰ প্ৰধান শিক্ষকৰ জঘন্য কাণ্ড। শিক্ষক ভিত্তিক কালিমা খানিলে এইগৰাকী প্ৰধান শিক্ষক অনিল নাথে। নিলম্বন হৈছে লম্পট প্ৰধান শিক্ষক অনিল নাথ।
ছাত্ৰীৰ কৰি নিলম্বন হৈছে লম্পট প্ৰধান শিক্ষক অনিল নাথ নিজৰ বিদ্যালয়ৰে 22 গৰাকী ছাত্ৰীৰ সৈতে জঘন্য কাণ্ডৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অনিল নাথ নামৰ লম্পট প্ৰধান শিক্ষক গৰাকীৰ বিৰুদ্ধে নিজ বিদ্যালয়ৰে 22 গৰাকী ছাত্ৰীৰ সৈতে জঘন্য কাণ্ডত মৰিগাঁৱৰ এখন মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অনিল নাথক নিলম্বন কৰা হৈছে 22 গৰাকী ছাত্ৰীয়ে লিখিত অভিযোগ দাখিল কৰিছিল অনিল নাথৰ বিৰুদ্ধে ছাত্ৰীক নিজৰ কোঠাত মাতি নি স্পৰ্শ কৰিছিল গোপন অংগত আৰু তাৰ পিছতে জঘন্য ঘটনা ছাত্ৰীৰ ঘৰলৈ গৈ পঢ়া শিকাই দিয়া নামতো কৰিছিল যৌন নিৰ্যাতন 9 ডিচেম্বৰত পোহৰলৈ আহিছিল প্ৰধান শিক্ষক অনিল নাথৰ কুকাণ্ডৰ ঘটনা বহু কেইগৰাকী ছাত্ৰীৰ ভাষ্য CWCৰ প্ৰতিবেদন দাখিল মৰিগাঁও জিলাৰ প্ৰশাসনক মৰিগাঁও জিলা প্ৰশাসনৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত লম্পট শিক্ষক অনিল নাথক নিলম্বন কৰা হৈছে আন এটা খবৰ হৈছে ভয়ংকৰ বিপদৰ দিশে আগবাঢ়িছে অসম এবাৰ বুৰিব নেকি অসম ভয়ংকৰ বিপদৰ দিশত আগবাঢ়িছে অসমখন মাত্ৰ ভূমিকম্পই তছনছ কৰি পেলাব পাৰে ৰাজ্যৰ বহু সম্পদ বান ভাঙিলে এবেলাতে বুৰিব অসম পূব তিব্বতত চীনৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ যোজা ডাঙৰ খবৰ ব্ৰেকিং নিউজ ভাৰত চীন সীমান্তৰ ইয়াৰলং জাম্বু অৰ্থাৎ ব্ৰহ্মপুত্ৰত চীনে নিৰ্মাণ কৰিব বিশ্বৰ সৰ্ববৃহৎ জলবিদ্যুৎ প্ৰকল্পটোৰ অসমলৈ নমাই আনিব অভাৱনীয় দুৰ্যোগ ডাঙৰ খবৰ এই মুহূৰ্তত পূব তিব্বতৰ মেটকত বৃহৎ বান নিৰ্মাণৰ যোজা চীনৰ ভবাতকৈ অধিক বিভীষিকাময় হ'ব বান ভাঙিলে অসমৰ পৰিস্থিতি IIT ৰুৰকীৰ অৱসৰী অধ্যাপক ডক্টৰ নয়ন শৰ্মাৰ বিস্ফোৰক মন্তব্য ভয়ংকৰ ভৱিষ্যতৰ দিশত আগবাঢ়িছে অসম পৰৱৰ্তী খবৰটো হৈছে বাৰ্ষিক সংখ্যালঘুসকলৰ বাবে ডাঙৰ খবৰ পঞ্জীয়ন কৰিলেই লাভ কৰিব ই-ৰিক্সা চিলাই মেচিন প্ৰেছাৰ কুকাৰ ডাঙৰ খবৰ এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ বাৰ্ষিক সংখ্যালঘু লোকৰ বাবে ডাঙৰ খবৰ প্ৰতিগৰাকী দৰিদ্ৰ পৰিয়ালে লাভ কৰিব সহায় ই-ৰিক্সা চিলাই মেচিন পানী ফিল্টাৰ প্ৰেছাৰ কুকাৰ দিব দৰিদ্ৰ পৰিয়ালসমূহক চৰকাৰে দৰিদ্ৰ পৰিয়ালক সহায় কৰাৰ বাবেই বাৰ্ষিক সংখ্যালঘু পৰিষদৰ বিশেষ পদক্ষেপ পঞ্জীয়ন কৰিলেই লাভ কৰিব এইসমূহ সামগ্ৰী আজি হোজাই জিলাত বাৰ্ষিক সংখ্যালঘুৰ মাজত বিতৰণ কৰা হৈছে বিভিন্ন সামগ্ৰী 54 গৰাকী হিতাধিকাৰীক ই-ৰিক্সা প্ৰদান কৰা হৈছে 328 গৰাকী হিতাধিকাৰীক প্ৰেছাৰ কুকাৰ আৰু ফিল্টাৰ বিতৰণ কৰিছে সামগ্ৰী বিতৰণ কৰি বিশেষ আহ্বান সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱৰ ৰাজ্যৰ লাখ লাখ বাৰ্ষিক সংখ্যালঘু লোকৰ বাবে এয়া এক ডাঙৰ খবৰ